নমস্কাৰ আনস্ক্ৰিপ্টেড উইথ আৰ্চিৰ এটা বিশেষ ভিডিঅ'লৈ আপোনালোক আটাইকে আদৰণি জনাইছোঁ আজি উৰুকা প্ৰথমে উৰুকাৰ বহুত শুভেচ্ছা উলগ আপোনালোকলৈ যাচিলোঁ আমি গোটেই বছৰটো ৰৈ থাকোঁ নহয়নে এই সময়খিনিৰ কাৰণে যিমানেই নহওক ভোগালীৰ ভোগ গতিকে উৰুকাত আপোনালোকে কি ৰান্ধিব কি খুৱাব কোন আহিব ব্যস্ততা নিশ্চয় পুৱাৰ পৰা আৰম্ভ হৈছে আৰু মই সেইকাৰণে কিন্তু আজি অকণমান সোনকালে ভিডিঅ'টো আপলোড কৰিছোঁ কাৰণ আজিৰ ভিডিঅ'টো চাই কিজানি আপোনালোকৰ উৰুকা আজি আৰু অকণমান বেছি উপভোগ্য আপোনালোকে কৰিব পাৰে বহুত বিশেষ পৰম্পৰাগত অসমীয়া খাদ্যৰ কথা আজি পাতিম আৰু মোৰ লগত আজি আছে মোৰ অতি ফেভৰেট এগৰাকী মানুহ এইটো বিষয়ত মই খুব শ্ৰদ্ধা কৰোঁ তেখেতক মোৰ খুব প্ৰিয় মানুহ আপোনালোকে হয়তো বহুতে চিনিও পায় তেখেতে আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যক লৈ খুব সচেতনতাৰে খুব দৃঢ়তাৰে আৰু খুব বিশ্বাসেৰে কাম কৰি আছে কেতিয়াও কম্প্ৰমাইজ কৰা নাই মোৰ অতি মৰমৰ মৃদুস্মিতা দত্ত দুৱৰা আজি আমাৰ মাজত আছে বাইদেউ ৱেলকাম টু মাই শ্ব' ধন্যবাদ আৰচি আৰু মাঘৰ বিহু তোমালৈ শুভেচ্ছা জনাইছোঁ আৰু সমূহ দৰ্শকক মোৰ উলগ জনালোঁ বহুত ধন্যবাদ আৰু মই কৈছোঁৱে উৰুকাৰ দিনা এইটো ভিডিঅ' এতিয়া দৰ্শকে চাই আছে গতিকে আজি আমি যিখিনি কথা পাতিম এই কথাখিনি সম্পূৰ্ণভাৱে আমাৰ পৰম্পৰাগত খাদ্যশৈলীক লৈ কিছু পাতিবলৈ যত্ন কৰিম আৰু আপুনি যথেষ্ট কাম কৰিছে এইটো বিষয়ত আপোনাক মই যেতিয়াৰ পৰাই পাইছোঁ মই এটা বস্তু আপোনাৰ ব্যক্তিত্বত দেখিছোঁ যে শিকাৰ প্ৰতি যিটো আগ্ৰহ মানুহৰ ভোক এটা থাকে যে মানে কেনেকৈ জানিব লাগে কেনেকৈ বস্তুটো শিকিব লাগে মোৰ মনত পৰে প্ৰথম যেতিয়া প্ৰিয় বন্ধুৰ প্ৰতিযোগিতালৈ আপুনি আহে আপোনাৰ সদায় সেই আগ্ৰহটো আছিল যে আৰু কি শিকিব পাৰে মই যিখিনি আনিছোঁ সেইখিনি মোৰ কনফিডেঞ্চ আছে কিন্তু আনে অনাখিনিৰ ক্ষেত্ৰতো আৰু কিমান মই জানিব পাৰোঁ সেইটোৰ প্ৰতি আপোনাৰ আগ্ৰহ আছিলে সেইটো দেখিছিলোঁ আৰু সেইটো দেখি মোৰ খুব ভাল লাগিছিল কাৰণ এটা কথা আপুনি নিশ্চয় জানে যে আমি এটা মিছন হিচাপত লওঁ এই পৰম্পৰাগত অসমীয়া খাদ্যৰ কথাটো এনেইতো কৈ থাকিলে নহ'ব যে আমাৰ খাদ্য পৰম্পৰা বিশ্ব দৰবাৰলৈ যাওক বিশ্ব দৰবাৰখননো ক'ত নহয়নে গতিকে আমি সকলোৱে নিজে কামবোৰ কৰিব লাগিব আৰু এইটো ক্ষেত্ৰত মই আপোনাক সদায় কিন্তু খুব ছিৰিয়াছ মানুহ এগৰাকী হিচাপে পাইছোঁ নিজৰ এই স্থিতিটোৰ ক্ষেত্ৰত কওকচোন আপুনি কি ভাবে আচলতে মোৰ যিহেতু যোৰহাটৰ ছোৱালী মোৰ মাৰ ঘৰ কুশল নগৰত আৰু মই বিয়া হৈছোঁ শিৱসাগৰত মানে উজনিৰে আৰু যেতিয়া আমি এটা সংৰক্ষণ পৰিয়ালত ডাঙৰ দীঘল হোৱা স্বামীৰ কৰ্মসূত্ৰে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত আছিলোঁ তাৰপিছত গুৱাহাটীলৈ যেতিয়া ট্ৰেন্সফাৰ হ'লোঁ তেতিয়া ছোৱালী মোৰ এজনী গতিকে সেই সময়খিনি ছোৱালী স্কুললৈ গ'ল তেতিয়া নিজৰো মোৰ সৰুৰ পৰা ৰন্ধা বঢ়া বা আমি কৰিব লগা হৈছিলে মাহঁতে ভাবে যে প্ৰত্যেকজনী ছোৱালীয়ে ঘৰৰ গোটেইখিনি কামৰ উপৰি ৰন্ধা বঢ়াখিনি শিকা খুব জৰুৰী সেইধৰণে কৰিছিলোঁ তাৰপিছত এখন খুব সুন্দৰ মঞ্চ পাইছিলোঁ সেইখন হৈছে প্ৰিয় বন্ধু যাৰ প্ৰতিষ্ঠাতা আৰচি তুমি আছিলা আৰু সেইখিনিয়ে মই হয়তো টাৰ্ণিং পইণ্ট বুলি মই ক'ব বিচাৰোঁ কাৰণ এই মঞ্চখনত বহুত মই ধৰা 13-14 বছৰ মই কম্পিটিশ্যন কৰিছোঁ আঞ্চলিক বা ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু এই মঞ্চখনত আমি নিজৰ প্ৰতিটো উত্তৰ পূৰ্বাঞ্চলৰ খাদ্যৰ ওপৰত আমাক নলেজ পাইছিলোঁ কাৰণ এই মঞ্চখনত প্ৰিয় বন্ধু মঞ্চখনত ইমান এনেকুৱা এজন বিচাৰকৰ নাম মোক ক'ব লাগিব কাৰণ বিচাৰক বহুত পাইছোঁ এজন বিচাৰক হৈছে ৰাজীৱ বৰাদা তেওঁ এতিয়াও শ্ৰদ্ধাৰে সোঁৱৰোঁ তেওঁ আমাৰ মাজত নাই তেওঁ প্ৰতিটো বস্তু শিকাই গৈছিলে কাৰণ আমি ঘৰখনৰ প্ৰতি ৰন্ধন ঘৰৰ পৰা যিখিনি শিকিছিলোঁ সেইখিনিৰ ওপৰে নহয় বহুত জাতি জনগোষ্ঠীয় খাদ্য সম্ভাৰ আমাৰ জানিব লগা আছিলে সেইখিনি ক্ষেত্ৰত মোৰ এনেকুৱা হ'ল যেতিয়াকৈ এইটোৰ লগত এইটো নিমিলে এইটো দিলে বেয়া তেতিয়া মই নিজেও পঢ়া শুনা কৰিলোঁ যে ইয়াৰ বৈজ্ঞানিক কাৰক কি বা আধ্যাত্মিকৰ লগত জড়িত আছে নে সামাজিকৰ লগত জড়িত আছে সেইধৰণে শিকা আগ্ৰহটো বাঢ়ি গৈ আছে আচলতে মই সেইকাৰণেই ক'লোঁ আচলতে যে খুব শিকিবলৈ আগ্ৰহী মানুহ এগৰাকী আৰু এই মুহূৰ্তত যিসকলে ভিডিঅ'টো চাই আছে আপোনালোক সকলোকে মই এটা কথা কওঁ মই ব্যক্তিগতভাৱে খুব বিশ্বাস কৰোঁ মানুহৰ শিকাৰ কিন্তু শেষ নাই গতিকে ভিডিঅ'টো যদি এই মুহূৰ্ততো চাবলৈ আৰম্ভ কৰিছে তথাপি মই এটাই ক'ম যে আমি পৰম্পৰাগত অসমীয়া খাদ্যৰ কথা পাতি আছোঁ আৰু যিহেতু উৰুকা গতিকে মৃদুস্মিতা বা পোনপটীয়াকৈ উৰুকাৰ কাহিখনৰ কথা মই আপোনাৰ ওচৰলৈ আহিছোঁ উৰুকাৰ যেতিয়া আমি ভোজ ভাতৰ আয়োজন কৰোঁ নহয়নে
সেই যিখন আদৰ্শ কাঁহী কি থাকে বাৰু তাত আপোনাৰ কাৰণে কি থাকে? আচ্ছা, যেতিয়া আমি ভোগৰ উৎসৱ বুলি কওঁ, যদি পৰম্পৰাগত ভোগৰ উৎসৱ অসমৰ বুলি তুমি যদি আমাক প্ৰশ্ন কৰে, আমি 3 প্ৰকাৰে এই ভোগৰ উৎসৱ পালন কৰোঁ। এটা হ'ল নখোৱা, এটা হ'ল বনভোজ যিটো আমি পিকনিক বুলি কওঁ, আৰু এটা হ'ল আমাৰ এই মাঘৰ বিহু ভোজ, হয়নে নহয়? আৰু অসমীয়াত আকৌ এষাৰ কথা আছে, পুৰুষে হেনো এবিধ ব্যঞ্জনেৰে ভাত খাব নালাগে। এইটো আচলতে পুৰুষক প্ৰাধান্য কৰি যদিও কৈছে, পুৰুষ মহিলাৰ সময়ত মানে পুৰুষতান্ত্ৰিক সমাজটো এইটো সকলোৰে ক্ষেত্ৰতে প্ৰযোজ্য হয়। থালিখনত তাৰমানে মাছ মাংসও থাকিব লাগিব আৰু চাটনি চালাডলৈকে সকলোখিনি থাকিব লাগে। আচলতে এইটো হয় যে এতিয়া মাঘৰ বিহুৰ সময়ত আমাক কিন্তু প্ৰকৃতিয়ে সোঁৱৰাই দিছে যে এইখিনি বস্তু খাব লাগে। কিয় খাব লাগে? এতিয়া তাৰমানে যিখিনি খাদ্য উৎপাদন হয় বা কৃষিজীৱী মানুহে যেতিয়া ধানখিনি ঘৰলৈ আনে ভঁৰালত, তুমি চাবা সেই খাদ্যখিনি প্ৰথমে কিন্তু আমাৰ ইষ্ট দেৱতালৈ অৰ্পণ কৰে, যেনেকৈ নখোৱা। ঠিক এইটো যদি মই নিজে ভাবোঁ যে আমাৰ ভোগালীৰ হেৰিটোত থালিখন তুমি সুধিছা, এসাঁজ বুলি কয় ন, কাঁহীখনত যিখিনি থাকে, ধৰা ভাত দাইল, মাছৰ তৰকাৰী, মাংস, তাৰপিছত কণী, মানে হাঁহৰ কণী আমাৰ আগৰ ইউজ হৈছিলে, ব্যৱহাৰ হৈছিলে, বিভিন্ন চালাড বা খৰিকাত বাবৰি শাকেৰে হাঁহৰ কণী, শাক পোৱা যায় যিহেতু। হয় হয়, বাবৰি শাকৰ হাঁহটো আমাৰ এটা পৰম্পৰাগত এটা মানে হেৰি আৰু আঞ্জা নহয়, এইটো মানে ভাজি হয়। গতিকে সেইধৰণে সেইখিনি আচলতে আমাৰ যদি আমি ইয়াত বহুতখিনি লোক বাস কৰোঁ, উজনি বুলি তুমি যিহেতু কৈছা, উজনিত আকৌ, কাৰণ নামনি অসমৰ কথা ক'বলৈ মই এক্সক্লুচিভলি মিতালী বাক ৰাখিছোঁ, আৰু কাইলৈ মিতালী বাক ক'ব এই বিষয়ে। মই প্ৰিয় দৰ্শক আপোনালোকক এটা কথা কওঁ, মই একেৰাহে কালি আপোনালোকে ফাৰ্জিনা বাৰ ভিডিঅ'টো চাইছে, দেখিছে, অসমীয়া পৰম্পৰাগত মিঠা খাদ্যৰ বিষয়ে পাতিলোঁ। আজি আমি উজনি অসমৰ সম্ভ্ৰান্ত খাদ্য পৰম্পৰাৰ বিষয়ে পাতিব লৈছোঁ, আৰু অকণমান উৰুকাৰ লগত সংগতি ৰাখি, কাৰণ ইমানেই বিশাল বিস্তৃত এটা বিষয়, এই অকণমান সময়ত সামৰিব নোৱাৰি। গতিকে থুলমূলকৈ ক'ব, আৰু কাইলৈ আপোনালোকে মিতালী বাক পাব ইমান ধুনীয়াকৈ নামনি অসমৰ পৰম্পৰাগত খাদ্যৰ বিষয়ে আমি কথা পাতিম। গতিকে সেইটো ভিডিঅ' নিশ্চয় চাব। মই আপোনাক নামনি অসমলৈ নিবই বিচৰা নাই, সেইটো বহুত দীঘলীয়া হৈ যাব, কাৰণ উজনি অসম নিজেই ইমান সমৃদ্ধ এইটো বিষয়। এতিয়া উজনি অসমৰ অসমীয়া বুলি যেতিয়া কৈ দিওঁ, আমি গোটেই জাতি জনগোষ্ঠীৰ লোকসকল আমি একত্ৰিত হৈ আছোঁ, সেইখিনিয়ে অসমীয়া হয়। এতিয়া ধৰা উজনি যে টাই জনগোষ্ঠীয় হয়, বৃহৎ জনগোষ্ঠীয়, যি খাদ্য আমি এতিয়াও আমাৰ সকলোৰে প্ৰিয়, আৰু বড়ো, মিচিং, দেউৰী, কছাৰী, সোণোৱাল কছাৰী, সেই যিখিনি ভূমিপুত্ৰ, তেওঁলোকৰ কিন্তু এই সময়ত মৰাণ মটক এই সময় মাঘৰ বিহুৰ সময়ত কিন্তু খুব ইণ্টাৰেষ্টিং, মানে খুব ধুনীয়া ধুনীয়া খাদ্য সম্ভাৰো তেওঁলোকে তৈয়াৰ কৰে। এতিয়া আমি নৰ্মেলি সাধাৰণতে ভোজ ভাত খাওঁ নহয় জানো ভেলাঘৰত। এতিয়া ধৰা আমি যদিও যোৰহাটত টাউনতে ডাঙৰ দীঘল হৈছোঁ, কিন্তু আমাৰ বৰদেউতাহঁতৰ ঘৰখন চাৰিগাঁও, যোৰহাটৰ। তেতিয়া আমাৰ বিহুৰ সময়ত প্ৰায়ে আমি মানে চাৰিগাঁৱলৈ যাওঁ, তাতো ভেলাঘৰ পাতে, গোটেই পুৰুষ ল'ৰাবিলাকে মিলি। তাৰপিছত ধৰা এই মেন্থল লাইট আছিল নহয়, তাত তোমাৰ ভোজ ভাত ৰান্ধে, ডাঙৰখিনিয়ে ৰান্ধে, আমি তেতিয়া আৰু ডাঙৰকৈ ৰান্ধে, ডাঙৰ কেৰাহী, ডাঙৰ টৌ, গতিকে আৰু পুখুৰী সিঁচে মানে সেই দিনত, তাৰ যিখিনি মাছ, তোমাৰ সৰু মাছো হয়, ডাঙৰ মাছো পায় নহয়, গৰৈ মাছৰখিনিতো আমি পুৰি পেলাই ধৰা পিটিকা কৰে। মই এইখিনি গৰৈ মাছৰ পিটিকাৰ ৰেচিপিটো অকণমান জানিব বিচাৰিছোঁ। ৰাজীৱ দাৰ পৰা এটা বিশেষ কথা শিকিছিলোঁ, সেইটো আপোনালোকে শিকিছিলে নাই, বা গৰৈ মাছৰ পুৰা পিটিকাত অকণমান খাৰ দিব লাগে, দিয়ে। খাৰ আকৌ কেলে দিয়ে, তাৰমানে গৰৈ মাছটোতো গোটাকে তুমি পুৰিব লাগিব শলাত, তেতিয়া জুইতহে পুৰে, বা অঙঠাৰ যিটো গৰম ছাইড, সাধাৰণতে মাছখিনি পুৰে, পুৰি পেলাই তাত পিটিকাত অকণমান জলকীয়া দিলা, কেঁচা মিঠাতেল অলপ দিব লাগে, ধনিয়া দিব পাৰা, আৰু তোমাৰ এই যে খাৰ দিয়া কথা কৈছা, আচলতে তাত খাৰৰ আমাৰ শৰীৰত, সেই খাৰে আমাৰ যিবোৰ আমাৰ শৰীৰত বিষাক্ত বস্তু আছে সি উলিয়াই দিয়ে, কাৰণ তাত অক্সেলেট
নামৰ এবিধ পদাৰ্থ থাকে গতিকে এই খাৰে আকৌ গৰৈ মাছৰ এটা গোন্ধ থাকে বা এটা মূৰত পোক এটা হয় বুলি কোৱা হয় অৱশ্যে নহয় সেইবিলাক বিজ্ঞজনে কয় সেই পোকটো মাৰিবলৈও সেই খাৰে মানে মাৰে বুলি প্ৰবাদ আছে গতিকে সেইটো পিটিকা তাৰপিছত গৰম গৰম মানে হৈ থাকে যেতিয়া মানে কলপাতত তুমি পিটিকা কৰা সেইখিনিতো খুব সুস্বাদুৱে হয় তাৰপিছত ডাঙৰ মাছৰো তোমাৰ আপোনালোকে মন কৰি থাকিব দেই ধুনীয়া ধুনীয়া ৰেচিপি আহিছে গৰৈ মাছৰ পুৰা পিটিকাৰ কথা ক'লে এতিয়া নেক্সট আমি সৰু মাছলৈ যাম সৰু মাছৰে কওঁ তেতিয়াহ'লে এই যে পুঠি উঠে নহয় পুঠি খলিহনা পুঠি মাছে আকৌ চৰচৰি কৰে তাত তোমাৰ একদম গৰম কেৰাহীখন খুব গৰম কৰি ল'ব লাগে কিন্তু যেতিয়া মাছ ভাজে দেই এনেই এটা টিপছ কৈছোঁ কেতিয়াবা মাছবোৰ লাগি যায় কেৰাহীত লাগে হয় সেইটো কাৰণে যিখন কেৰাহীত তুমি মাছ ভাজিবা সেইখন খুব চাফ হ'ব লাগিব মানে তাৰপিছত সেই গৰম কেৰাহীখনত তুমি এই পুঠি মাছবোৰ এজনী এজনীকৈ দি দিলা তাৰপিছত এইটো আমাৰ উজনিৰ বিশেষ কথা দেই আমি মাছ এজনী বুলি কওঁ আমি দাই দুখ নধৰিম আমি কিছুমান কথা খুব মৰম লাগে হয় তাৰপিছত তাত তুমি নেমুৰ ৰস চেপি দিলা জলকীয়া কাটি দিলা তাৰপিছত ধনিয়া দি দিলা মাছকেইটা আমি ভাজি ল'লোঁ ভাজি মানে তুমি লৰাই নিদিবা এফালেই সেকি দিলা নহয় তাতে তুমি নেমুৰ ৰস দিলা কেঁচা জলকীয়া দিলা আৰু ধনিয়া পাত দি দিলা সেই মাছখিনি তুমি লৰাব নালাগে তাৰপিছত যেতিয়া অকণমান সিজিছে বুলি কাৰণ বেছি সময় নালাগে মাছটো সৰু সৰুটো তুমি সেই মাছখিনি তেতিয়া দিনত হেনো 6-7 দিনলৈও খাব পাৰে শুকানকৈ ধুনীয়াকৈ ঠাণ্ডা ঠাইত ৰাখি দিব লাগে তেতিয়াতো ফ্ৰিজ নাছিল না আগত গতিকে সৰু মাছবিলাক তুমি কলপাততো দিব পাৰি কলপাতখন অকণমান লেৰেলাই দেখিছিলোঁ এই যে পুঠি মাছবিলাক মানে খোলাত হেৰি কৰে মানে কি বুলি কয় এনেকুৱা খৰিকাত দি পুৰি কৰি পেলাই একে পদ্ধতি যেনেকৈ আমি গৰৈ মাছৰ পিটিকাটো কৰিলোঁ তেনেকৈও খাব পাৰি হয় আৰু তাৰ লগত খোলাখনত দি ইলুটি শিলুটি কৰিলে সেনেকেও মানে খোৱা দেখিছিলোঁ শুকান হৈ থাকে আৰু সেইটো কিছুমান বহুত দিনত থ'বও পাৰি তাৰমানে বস্তুটো বেয়া হৈ নাযায় শুকান হৈ যায়তো গতিকে তেনেকৈ সৰু মাছবিলাক খোৱা হয় আৰু ডাঙৰ এতিয়া লফা ওলাই ন লফা শাক সৰু মাছৰ আৰু এটা কথা সুধিবলৈ আছে পাতত দিয়াৰ মানে যিটো ৰেচিপি এইটো কেনেকৈ জানো তথাপি কৈ দিলে আপুনি কৈ দিলে আৰু ভাল লাগিব পাতত দিয়াটো তোমাৰ ইচ্ছামত বোলে আমি অলপ আগতে পাতিছিলোঁ ন জালুক দিয়া কথাটো আগৰ দিনত বাৰীবোৰ ডাঙৰ আছিলে তামোলজোপাতে জালুকজোপা বগাই আৰু তাৰে মুঠি লৈ আহিও পিচি পেলাই তুমি মাছৰ লগতো দিব পাৰা বা তাৰ লগত জলকীয়া ধনিয়া দি বা খৰিচা দিও পাতত দি পেলাই আচলতে ডাইৰেক্ট জুইত নিদিয়ে গৰম ছাইড দিয়ে পোলাবিলাক বা কেৰাহীটো পুৰিব পাৰি টেৱা কেৰাহী গতিকে সেইটো তুমি সাধাৰণতে আমাৰ জুইত দিছিলে ন ভৰাই থৈ দিলে বেলেগ কাম কৰি থাকিলে বাকী আঞ্জা বনাই থাকিলে ন ওপৰত কেৰাহী গতিকে সেইবিলাক আৰু এতিয়া আমি অকল আমাৰ এটা যোৱা বছৰ তাৰমানে মই এখন জনগোষ্ঠীয় হেৰিলৈ গৈছিলোঁ গাঁৱলৈ গৈছিলোঁ যোৰহাটৰ পৰা কিশোনীৰ লগত এই গোলাঘাটতো আছে টাই টুৰুং জনগোষ্ঠী কাৰণ আমি যে টাই জনগোষ্ঠী যি হ'ল টাই আহোম টাই ফাকে টাই খামতি টাই খামিয়াং আৰু টাই টুৰুং টাই আইতন নহয় জানো তেওঁলোকে আহোমসকলে যি যে বনায় এইটো চেৱা দিয়া ভাতটোৱে বা কৌপাতত দিয়া ভাতৰ টোপোলা ভাতটো তেওঁলোকে কয় খাওহা তাৰপিছত তেনেকৈ চুঙাৰ দিয়া ভাতটো সেইটো কয় খাওলাং তাৰপিছত হুৰুম তেওঁলোকতো স্পেচিয়েল সেইটো হুৰুম বা আখৈ এইবিলাক তৈয়াৰ কৰে খাওতান বুলি কয় তেওঁলোকে গতিকে এই যে খাদ্য সম্ভাৰবিলাক আমাৰ সকলোৰে প্ৰিয় তাৰ লগত আকৌ হাঁহৰ মাংস তেওঁলোকে তৈয়াৰ কৰে উজনি অসম মানে হাঁহৰ মাংস কোমোৰা হাঁহৰ মাংস হাঁহৰ কণী তাৰপিছত এতিয়া নতুন ওলাই গোটা হাঁহৰ ভজা যিটো নহয়নে হয় তাৰপিছত তোমাৰ সেই হাঁহৰ মাংসৰ লগত তোমাৰ এইটো দিয়ে শিল কোমোৰা দিয়ে জহা কোমোৰা সেইবিলাক ব্যৱহাৰ কৰে এই কেঁচা জালুকটো তাত এজোপা পিচি পেলাই তাত দি দিয়ে খুব সুস্বাদু আমাৰ আচলতে কি জানে আমাৰ মানে ব্লেক পেপাৰ বুলি যিটো বস্তু এতিয়া দোকানৰ পৰা আপোনালোকে পটককৈ পায় আমি পটককৈ পাওঁ আনিব পাৰোঁ আমাৰ গাঁওবিলাকত এনেকুৱা আছিলে বাৰীৰ পৰা জালুক
আনচোন আনি পতাত পিচিলে উতলি থকা আঞ্জাখনত দি দিলে সেই সোৱাদটো বহুত মই এতিয়া বজাৰবিলাকৰ পৰা কেঁচা জালুক সেইকাৰণে কিনি আনো তাৰমানে আৰু ঈশ্বৰৰ কৃপাত মোৰ ঘৰত পতা এখন আছে সোৱাদটো বিচাৰি ল'বলৈ যত্ন কৰোঁ পিছফালে কলৰ খেতি সেইকাৰণে কৰিছোঁ যাতে কলপাতখন পাওঁ আৰু মানে সেই আপুনি যিটো টোপোলা ভাতৰ কথা ক'লে সেই পাতো মই কৰিছোঁ মানে কৰিছা ধুনীয়াকে বৰ ভাল লাগে গুণটো ওলাই যায় আৰু আমাৰ স্বাস্থ্যৰ কাৰণেও ভাল পাতত দিয়া এই আমি হাঁহৰ মাংস পাইছিলোঁগৈ আৰু মই মাজতে ধৰি আনিলোঁ যিহেতু এইটো এটা প্ৰিয় বিষয় আৰু আমাৰ পৰম্পৰাগত খাদ্য সম্ভাৰ সদায় জুইত ৰান্ধিব লাগে কাৰণ তাৰ জুইৰ আকৌ দুটা কথা আছে আগৰ দিনৰ মানুহৰ ইমান বিষ কোববোৰ নাছিলে কাৰণ জুইয়ে আমাৰ শৰীৰৰ তাপবিলাক টানি আনে বিষ কোব যেতিয়া জুইৰ পৰা আমি গেছত ৰন্ধন প্ৰকৰণ কৰিবলৈ ক'লোঁ সোৱাদো অলপ বেলেগ হ'ল আৰু প্ৰেছাৰ কুকাৰ হ'ল গতিকে আমি যেতিয়া ভোজ ভাত সদায় মানে জুইৰ সেইটো প্ৰিফাৰেঞ্চটো বেছি দিব লাগে আমি যেতিয়া গাঁৱত গৈছিলোঁ তেতিয়া দেখোঁ সকলোৱে মানে খৰি খেৰে কাটি আনে হাবি বহুত ডাঙৰ ডাঙৰ হাবি মানে বাৰীবোৰ চবৰে ডাঙৰ ডাঙৰ আছিলতো এতিয়াহে সংকুচিত হ'ল আৰু গতিকে সেই জুইত ৰন্ধা খাদ্য সম্ভাৰ সঁচাকৈ মানে তুলনা কৰিব নোৱাৰি আৰু মই তোমাক আৰু এটা ক'ব খুজিছিলোঁ যোৱা বছৰ খুব এখন ধুনীয়া গাঁৱলৈ গৈছিলোঁ জনগোষ্ঠীয় টুৰুং জনগোষ্ঠীয় এই মাঘৰ পূৰ্ণিমা দিনাখন তেওঁলোকে একেটাই মাই কুচুম ফাই বুলি এটা উৎসৱ পালন কৰে তাত তোমাৰ এটা ব্যঞ্জন তৈয়াৰ কৰিছিলে যিটো বোলে খালে গোটেই বছৰটো বোলে নিৰোগী হৈ থাকে আমি যে 100 এবিধ শাক যে বিহুৰ বহাগ বিহুৰ সময়ত খাওঁ সেইটোতো কাৰণ আছে আমি পাৰ্টিকুলাৰ এটা দিনত কিয় খাব লাগে ঠিক তেনেধৰণে ইয়াৰো তাৎপৰ্যতা আছে ইয়াত যদি তুমি আধ্যাত্মিকেই হওক বা সামাজিক হওক বা বিজ্ঞানসন্মতভাৱে আমি ষ্টাডি কৰোঁ সেই যে ব্যঞ্জনখন যে তেওঁলোকে কয় মানে গোটেই বছৰটোলৈ নিৰোগী হৈ থাকে তাত তুমি দেখিবা যে চাউলৰ লগত দাইল কাঠআলু এই মোৱা আলু আমি অলপ আগতে কথা পাতিছিলোঁ তাৰপিছত বিভিন্ন শাক পাচলি এই উৎপাদিত খাদ্য সম্ভাৰ তাত একেলগে সিজাই এটা খিচিৰি টাইপ তৈয়াৰ কৰে আৰু এই খিচিৰিটো তোমাৰ এই যে গাঁৱৰ কিন্তু বোৱাৰীসকলেহে কৰে ৰাতিপুৱাই উঠে তেওঁলোকে উঠি পেলাই ঘৰ চৰ চাফ কৰি তেওঁলোকে একদম সূৰ্য উদয় হোৱা আগমুহূৰ্তত তেওঁলোকে সেই খাদ্য সম্ভাৰ তৈয়াৰ কৰি পেলাই ৰাতিপুৱা জলপান হিচাপে গাঁৱৰ বিভিন্নজনক বিলায় গতিকে তাৰ লগত মাংসও থাকে তেওঁলোকে সাধাৰণতে গাহৰি মাংস যিসকলে খায় বা মুৰ্গী মাংস হয় কুকুৰা মাংস গতিকে এইবিলাক আমাৰ অসমীয়াই কিন্তু খাদ্য আমি হয়তো আমি বহুত সময়ত নাজানো নহয়নে এনেকুৱা আপুনি এতিয়া পালে গ'ল আৰু মানুহৰ সেই দৃষ্টিভংগীটো থাকিব লাগিব এতিয়া আমি বহুত ঠাইত ফুৰিবলৈ যাওঁ মোৰ কথা হ'ল আমি যেতিয়া ফুৰিবলৈ যাওঁ আমি তাৰ সাজ পোছাকৰ বিশেষত্ব সেই ঠাইৰ মানুহৰ আৰু এটা খুব জানিবলগীয়া কথা হৈছে খাদ্য কেনেকুৱা খাদ্যৰ প্ৰাধান্য পায় বা কেনেকুৱা খাদ্য তেওঁলোকে গ্ৰহণ কৰে নহয়নে সেই কথাবোৰ জানিলে ইমান সমৃদ্ধ ইমান স্বাস্থ্যকৰ তেতিয়া দেখোন সেইখিনি লৈয়ে আমি বহুতখিনি আমি আচলতে নিজৰ খাদ্য সংস্কৃতি সাজপাৰ ভাষাটো আছে দেই অসমীয়া মইতো পৰাপক্ষত ছ'চিয়েল মিডিয়াত অসমীয়াত কমেণ্ট দিওঁ বা যি ক'ব লগা আছে অসমীয়াতে লেখোঁ গতিকে সেইখিনি আচলতে আমাৰ এটা সংস্কৃতি ধৰি ৰাখে আৰু আমাৰ এই কথাখিনিয়ে কিন্তু আমাৰ অৰ্থনীতিটো এটা প্ৰতিফলিত কৰে কাৰণ তেতিয়াহে আমি নিজৰ খাদ্যখিনি যদি ফ'কাছ কৰোঁ আজি আমি ব্যৱসায় ক্ষেত্ৰতো যদি আমাৰ নিজৰ থলুৱা খাদ্যখিনি উলিয়াই আনো তেতিয়া বাহিৰৰ পৰ্যটকসকলে বাধ্য হৈ যাব লগত আমাৰ দুপইচা আৰ্জন হ'ব হয়নে নহয় গতিকে এতিয়াতো গুৱাহাটীতো অসমীয়া ৰেষ্টুৰেণ্টো বহুত আছে তাতো তেওঁলোকে যিমানখিনি পাৰিছে দিছে অসমীয়া থলুৱাৰ সেইটো ৰাখিছে এইখিনিতে বায়ে প্ৰসংগটো আনিছে যিহেতু মই এটা সৰুকৈ এটা কথা আপোনালোকক জনাই থওঁ দেই মোৰ এটা খাদ্যৰ ক্ষেত্ৰত মই এটা কাম কৰি আছোঁ সেইটো হৈছে পাকজ্যোতি সম্পূৰ্ণ পৰম্পৰাগত খাদ্য কাৰোবাক যদি প্ৰয়োজন হয় মই খুব মনে মনে এই কামটো কৰি আছিলোঁ আজি ক'বলৈ মন গ'ল যে যদি অসমীয়া পৰম্পৰাগত এসাঁজ খাবলৈ মন কৰে আপোনালোকে যদি ভাবে অৰ্ডাৰ কৰিব পাৰে এতিয়ালৈকে বহুতক দিছোঁ আৰু চবেই খুব ভাল পাইছে আৰু এইটো ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শই মোক সদায় সহায় কৰি আহিছেই আজি মুকলিকেই ক'লোঁ আৰু পাকজ্যোতিৰ সোৱাদ ল'ব বিচাৰিলে সম্পূৰ্ণ পৰম্পৰাগত খাদ্য আপোনালোকে পাকজ্যোতিত পাব আৰু মোৰ নম্বৰত যোগাযোগ কৰিলেই হ'ল তোমাৰ পাকজ্যোতিলৈ মই শুভেচ্ছা জনাইছোঁ বহুত ধন্যবাদ এতিয়া আমি
আপোনাৰ এই বিষয়টোত মোৰ আৰু বহুত কথা পাতিবলৈ আছে, কিন্তু কথা হৈছে উৰুকা। হয়, উৰুকাত মাংসৰ কথা পাতিব আছে, মাছৰ আপুনি সৰু মাছলৈকে পালে, ডাঙৰ মাছ বাকী আছে, তাৰ লগতে দাইলখন, এই মাটি দাইলত কাঠ আলু দি যে তৈয়াৰ কৰে নহয়নে, সেইটো কিবা উৰুকাৰ যেন একদম পুৰা চিগনেচাৰ ডিছ তেনেকুৱা যেন মোৰ লাগে। সেই দাইলখনৰ কথা অকণমান কওকচোন। আমাৰ পৰম্পৰাৰ ক্ষেত্ৰত যদি দাইল বুলি কোৱা হয় নহয়, মাটি দাইলখনে পৰম্পৰাত পৰে। কিন্তু খেতি কৰে নহয়, খেতি হয়। আচলতে পৰম্পৰাটো কি, আমাৰ থলুৱাভাৱে উৎপাদিত হোৱা কৃষি দ্ৰব্যখিনিহে আমাৰ থলুৱা, হয়নে নহয়, পৰম্পৰাত সেইখিনি আহে। বৰ্তমান ধৰা এতিয়া বাহিৰৰ পৰা বহুতখিনি আহিবলৈ লৈছে, বা কৃষিখিনি বিভিন্ন সাৰ প্ৰয়োগ কৰে, সেইদৰেও আমি গ্ৰহণ কৰিছোঁ। গতিকে মাটি দাইলটো তুমি তিয়াই থ'ব লাগে। তিয়াই থওঁতে আমাৰ মাহঁতকো দেখিছিলোঁ, মাটি দাইলে হওক, মগু দাইল প্ৰসাদৰ, মাহঁতে এটা নিয়মত তিয়াই, তাৰমানে হাতেৰে 3 বাৰ এনেকৈ থেপ থেপকৈ কৰি দিয়ে। তাৰ যদি বৈজ্ঞানিক দৃষ্টিৰে তুমি চাবলৈ যোৱা, আমাৰ হাতৰ তলুৱাখন অকণমান গৰম হৈ থাকে। তুমি চাবা পিটিকাটো হাতেৰে তৈয়াৰ কৰা টেষ্ট, এইবিলাক গতিকে চামুচেৰে কৰা দুটা কিন্তু টেষ্ট বেলেগ বেলেগ। আগৰ দিনৰ পিটিকাবোৰ হাতেৰে কৰে, এতিয়া মানুহে অকণমান দিগদাৰ পায় আৰু হাতেৰে খাব লাগে ন। গতিকে এই হাতৰো আমাৰ যাদু থাকে, কিন্তু মইতো বহুত বিশ্বাস কৰোঁ, হাতৰ খাওঁতেও যাদু থাকে। গতিকে এই মাটি দাইলটো তোমাৰ তিয়াই পেলাই গৰম পানীত মানে সিজাই, তাতে কাঠ আলু কাটি দিয়ে, কাৰণ কাঠ আলুটো আমি হয় ফ্ৰাইকৈ খাওঁ, নহ'লে আমি সিজাই খাওঁ। তাৰপিছত সেইখিনি সিজাই পেলাই যেতিয়া তেল ফুৰণ দিয়ে, তাত হয় মিঠি গুটি নহ'লে নহৰু অকণমান দিব লাগে। তাত তুমি সেইখিনি তেলখিনি ঢালি দিলা, তেজপাত এখিলা দিলা, হালধি নিমখটোতো আমি সিজাওঁতে দিওঁৱেই আৰু। গতিকে খুব চিম্পল, কিন্তু ইয়াৰ সোৱাদটো কাঠ আলুৱে বহুত উঠাই দিয়ে। মই মানে আপুনি কৈ থাকোঁতে সঁচাকৈ মোৰ চকুৰ আগত সেই দাইলখনেই আহি আছে। সাধাৰণতে কি হয়, মানে কলৰ দোনাত আমাৰ যিটো হেৰি কৰোঁ, ঠাই বিশেষে ফুল বুলিও কয়, ফুল, তাত মানে সেই দাইলখন মাজত কাঠ আলু টুকুৰাৰে সৈতে কাৰ কিমান ডাঙৰ কাঠ আলুৰ টুকুৰা আহিছে সেইটো চোৱা যায়। নিশ্চয় সেইটো বহুত ধুনীয়া এটা সোৱাদ। আৰু এখন দাইল দেখোঁ, এই যে এতিয়া ধৰি লওক বাৰীত খুব ওলকবি হয়, বৰ ধুনীয়া সোৱাদ হয়। আমাৰ দাইলখনত কেতিয়াবা সেই তেনেকুৱা ওলকবিও ডাঙৰ ডাঙৰকৈ কাটি দিয়া হয়, কণ বিলাহী কেইটামান দি দিয়ে, নহয়নে? সেইটো আমাৰ অকণমান চাগে পৰম্পৰাগত খাদ্যতেই পৰে। নিশ্চয়কৈ পৰে, কাৰণ ওলকবিটো আমি যদিও ভাজি কৰি খাওঁ, কিন্তু দাইলত দিয়া যিটো ফ্ৰেছ কুমলীয়া সেইটো তাৰ গুণটোও ভাল হয়। আৰু টেঙাৰ কাৰণে আমি আচলতে কণ বিলাহী কেইটামান দি দিওঁ, বা তেল মাৰোঁতেও আমি তেল ফুৰণ, আগৰ দিনত কি হৈছে বেছি তেলটো নাখাইছিলে, কিছু লোকে তুমি সৰিয়হ কেইটামানো কেৰাহীত অকণমান ভাজি পেলাই তাত তেল ফুৰাই, তাতে ফুৰণ দিয়ে শাকখিনি। গতিকে সেইখিনিও সঁচাকৈ বৰ হেৰি হয়, কণ বিলাহী দি কৰিব পাৰে, কিন্তু টেঙা মৰা দিব পাৰে। এতিয়া আমাৰ ডাকৰ বচন এটা আছে আকৌ দেই, হেৰিত পুহত পিঠা মাঘত কৰাই, ফাগুনত মৌ, চ'তত চ'ত মাহত গতিকে তুমি সেইবিলাক আমি এতিয়া ধৰা ঔটেঙা তাৰমানে পকিব হৈছে, চ'তলে পুৰত হ'ব ন, ঔটেঙা দিও আমি কৰিব পাৰোঁ। যিটো দেউৰীসকলে চিৰা চপৰা জুবুৰা কৰে, ঔটেঙা দিয়া, তোমাৰ মঞ্চখনতে মই ফাৰ্ষ্ট হৈছিলোঁ আমিষত, যে দেউৰীসকলৰ ৰাজীৱ দাই জাজ আছিলে। গতিকে তাতো মাছটো তুমি নভজাকেও দিব পাৰা, ঔটেঙা অলপ মানে সেইটো গুচাই লৈ পেলাই অলপ থেতালি পানীত সিজালা, তাত জলকীয়া দিলা, তাৰপিছত মাছটো তুমি যদি নাভাজাও নহয়, নভজাকৈ দিব পাৰা, উতলাতে দি দিলা, সিজি যায়, তাত জলকীয়া দিলা, ধনিয়া দিলা, হৈ গ'ল। সোৱাদ লগা আছিলে, মোৰ এতিয়াও মনত আছে। তেতিয়া বহুত বিচাৰকে কৈছে এইখনে মানে মোৰ লাগ আছিল প্ৰিয় বন্ধুৰ। প্ৰথম হৈছিলে ফাৰ্ষ্ট হৈছিলে এইখনত। তাৰপিছত কাঠৰ বাচনত হেৰি পৰিৱেশন কৰিছিলোঁ, আৰু আমাৰ পৰম্পৰাত সকলো বাচন ব্যৱহাৰ নকৰে, কাৰণ তোমাৰ কাঁহৰ বাচনত ব্যৱহাৰ এইটো কাৰণেই কৰে, কাঁহত খালে যিটো মেটেল থাকে ন, সেইটোত আমাৰ খুব সোনকালে হজম হয়, আৰু লগতে আমাৰ বিভিন্ন চৰ্ম ৰোগৰ কাৰণে ভাল লাগে।
হয় আগৰ জ্যেষ্ঠ লোকসকলে কয় আৰু কাঠৰটোতো নেচাৰেল এটা বাচন নহয় জানো এতিয়াহে আমি বিভিন্ন বাচনত আমি খাবলৈ লৈছো আমাৰ মানে কাঁহী বাতি বাচন বিলাকৰ নামবোৰ ইমান ধুনীয়া আছিলে নহয় হাতী খুজীয়া বাতি বান কাঁহী কক বিভিন্ন ধৰণৰ আমাৰ এইবোৰ কি কম মানে আমি বৰ সমৃদ্ধ জাতি এটা আচলতে মানে এইটো তুমি অসমৰ বাহিৰত সেইটো পাবলৈ অকণমান অসুবিধা এনেকুৱা জাতি বহুত কম থাকে বাচনবিধৰো নাম আছে বাচনবিধৰো চেহেৰা বেলেগ বেলেগ আছে নহয়নে খাদ্যটো খাদ্য আমি ক'ত পৰিৱেশন কৰিম তাৰো আমাৰ সুকীয়া সুকীয়া ব্যৱস্থা আছে ইমান সমৃদ্ধ জাতি বহুত কম আছে আৰু মই সেইকাৰণে চালে অলপ কট্টৰপন্থী এইটো ক্ষেত্ৰত বিভিন্ন মঞ্চ লাগে আৰু এই আলোচনাটো বৰ জৰুৰী হয়নে বস্তুবিলাক উলিয়াই নাই কাৰণ বহুতে হয়তো জানিবলৈ বিচাৰিলেও মঞ্চ নাপায় যিখিনি এতিয়া মই যিটো তোমাক কওঁ যে অসমীয়া খাদ্য পৰম্পৰাটো মঞ্চ এখন পাইছিলোঁ প্ৰিয় বন্ধুত কাৰণ তাত এদিন আমি খুব সোনকালে অনুষ্ঠিত কৰি আছোঁ সোনকালে প্ৰিয় বন্ধুৰ পৰা পৰম্পৰাগত অসমীয়া খাদ্যৰ এখন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ এইখিনি মানুহক লৈয়ে আমাৰ অভিভাৱক হিচাপে থাকিব যিহেতু আমাৰ মহাগুৰু ৰাজীৱ দা নাই মই জানো য'তেই আছে তাৰ পৰা আশীৰ্বাদ কৰিয়ে থাকিব তেখেতৰ সপোনৰ অনুষ্ঠান এইটো কিন্তু তেখেতৰ দ্বাৰা যিসকল আগবাঢ়ি আছে যেনে আপুনি ধৰি লওক আপোনালোকে এই মানে আগভাগ ল'ব লাগিব এই প্ৰতিযোগিতাখন খুব সোনকালে অনুষ্ঠিত হৈ আছে সবিশেষ আনস্ক্ৰিপ্টেড উইথ আৰ্চিত আপোনালোকক সোনকালে জনাম বা আমি দাইল পাইছিলোঁগৈ আমি ইমান কথা আছে নহয় আমি বেলেগ বেলেগ গৈ আছোঁ মানে তথাপি মই আকৌ ঘূৰাই ঘূৰাই আনিছোঁ কাৰণ বহুত মানুহে হয়তো কাগজ কলম লৈ ৰৈ আছে দেই কি কথা আমি ক'ম বা ৰেচিপি কথা আছে আমি দাইলটো ইমানতে সামৰিলোঁ ডাঙৰ মাছলৈ আহোঁ ডাঙৰ মাছ বাৰীৰ পুখুৰী সিঁচি মাছ আনিলে আপুনি কৈছে আপুনি বৰ ধুনীয়াকৈ ক'লে বিভিন্ন গঢ়ৰ মাছ আহে গৰৈ মাছৰ দিহা দিলে আপুনি সৰু মাছৰ দিলে পুঠি মাছৰ দিলে পাতত দিয়া মাছৰ দিলে ডাঙৰ মাছখিনি কেনেকৈ তৈয়াৰ কৰিলে ভাল হ'ব আচলতে আমাৰ মাছৰ টেঙাটো চবেই বিচাৰে কাৰণ শাক খাৰ আৰু টেঙা আমাৰ মানে পচন্দৰ বস্তু বা আমাৰ পৰম্পৰাগতত পৰে ডাঙৰ মাছ তোমাৰ কেতিয়াবা চিতল মাছো খাই ভাল লাগে এনেকুৱা কাঁইট বেছি উৰুকা বুলি ক'লে চিতল মাছৰ কলঠিখনলৈ চবৰে লোভ থাকে আৰু হয় তাৰ লগত যিসকলে সৰিয়হ পিচিও দিয়ে আৰু কিছুমানে যদি নৰ্মেলকৈ আমি খাওঁ এতিয়া জাতিলাও পিচিও আমি চিতল মাছখিনি হালধি নিমখ সানি পেলাই খুব গৰম কেৰাহীত ভাজি টুকি লৈ তাতে যদি তুমি মিঠি গুটি কেইটামান দিয়া খুব চিম্পুলকৈহে কৈছোঁ কাৰণ বিভিন্ন ধৰণে টেঙাটো বেলেগ মছলাৰ কথা হয় ৰুচিবোধ অনুযায়ী আজিকালি বিভিন্ন ধৰণে খাবলৈ লৈছে তাৰপিছত তুমি মিঠি গুটিতে তুমি কাটি লোৱা মিহিকৈ কোটে আজিকালিহে গ্ৰেট কৰা বা ৰুকনিত মৰা তেতিয়া কটাৰীৰে ইমান ধুনীয়াকৈ কোটে হয় আৰু ঘৰত হোৱা জাতিলাও কিন্তু বজাৰৰ পৰা কিনি অনা ডিফাৰেঞ্চ আছে দেই এইটো গলি যায় তাৰমানে ঘৰত যিখিনি তাতে মটৰ কেইটামান দি দিলে কেঁচা মটৰ তাৰপিছত তুমি সেই কেঁচা মটৰো দিলা তাৰপিছত আৰু পানী দি পেলাই মাছখিনি দি উতলালা তাতে তুমি ধনিয়াও দি পেলাই হৈয়ে গ'ল মানে নমাবৰ সময়ত যদি আপুনি অকণমান টেঙাৰ কথা কৈছে নেমুটো দিব সেইটো ক'বলৈ থাকিয়ে গৈছে সেইটোতো মেইন নেমু চেপি দিলে আৰু নহ'লে ধৰি লওক মই বাৰে বাৰে কণ বিলাহীৰ প্ৰসংগটো কিয় আনিছোঁ আমাৰ বাৰীত উপচি থাকে কণ বিলাহী দিলেও বেলেগ ধৰণৰ এটা কালাৰ আহি যায় ন সেইটো দিব পাৰে সেইটোতো বিলাহী বুলি ক'লে আমাৰ মানে কণ বিলাহীটোহে আমাৰ নিজৰ লাগে কণ বিলাহীটো নিজৰে গুটিখিনি খালি গুচাই দিব লাগে কেলে আমাৰ ভোজবিলাক সাধাৰণতে ৰাতি হয় গতিকে বিলাহী গুটিও মানুহ আজিকালি গেছৰ সমস্যা হেৰি হয় গেছৰ বুলি কওঁতে মোৰ আৰু এটা কথা মনত পৰিছে খুব সহজভাৱে আমি গেছ উপশম কেনেকৈ কৰিব পাৰোঁ কওঁ নেকি নিশ্চয় নিশ্চয় এইটো বহুতৰ কামত আহিব এতিয়া ধৰা আমি গেছ যাৰ মানে গেছৰ প্ৰব্লেম আছে বা গেছ নহ'বলৈও আমি কয় ন আয়ুৰ্বেদিকৰ মতে যে পানী খোৱাৰ এটা নিয়ম থাকে যে 1 ঘণ্টা আগত খাব লাগে মেইন খাদ্য খোৱাৰ 1 ঘণ্টাৰ আগত খালে অমৃত হয় তাৰপিছত খোৱাৰ লগত খালে আনন্দ আৰু খোৱাৰ লগে লগে খালে বিষ কিন্তু ইয়াৰ লগত মই এটা সংযোগ কৰিব বিচাৰিছোঁ যিটো মই প্ৰেক্টিকেলি মোৰ দেউতাৰ পৰা দেখি অহা বস্তু যে গৰম ভাত যেতিয়া খায় ন যেতিয়া যিটো মানে কাঁহৰ বাতিত দাইল খায় সেইটোতে খুব গৰম পানী কেটলি এনেকৈ ফুৱাই লগতে খায় কিন্তু দেউতাৰ এই 90 বছৰ হ'ল কিন্তু গেছৰ প্ৰব্লেম নাই সেইটোকে মই অনুকৰণ ময়ো কৰিবলৈ ল'লোঁ মোৰ গেছৰ প্ৰব্লেম নাইকিয়া হৈ গ'ল গতিকে মই ভাবোঁ গৰম পানীটো আমাৰ
শৰীৰৰ কাৰণে ভাল বুলি মই ক'ব বিচাৰোঁ। হয় হয়, আমি মাছ চুকা টেঙাৰেও তৈয়াৰ কৰিব পাৰোঁ। চুকা শাকটো এতিয়া ধুনীয়াকৈ ওলায় ন, এতিয়া বাৰী শাক চুকা শাক দি পেলাই মাছ তুমি তেতিয়া ৰৌ মাছো ভকুৱা যি মাছেই আমাৰ উপলব্ধ হয় ন, সেইখিনিও তোমাৰ সেই আচলতে আমাৰ যিবোৰ জোলত সদায় মিঠি গুটিটোহে বেছি মিঠি গুটি দিয়া, গতিকে মিঠি গুটি দিয়াতে তুমি শাকখিনি লৰক ফৰক কৰিলা, মাছখিনিতো ভাজি ল'বই লাগিব ন, আমাৰ নহ'লে মাছবিলাকৰ অকণমান গোন্ধ এটা থাকে, তাতে পানী দিলা। সেইবুলি কিন্তু এনেকুৱা নহয় যে একদম কৰকৰীয়াকৈ পূৰা মাছ ফ্ৰাই বুলি যিটো কথা সেইটো নহয়, মানে এনেকুৱা হয় বহুত সময়ত অকণমান জাষ্ট লুটিয়াই বগৰাই তেলত সেই ৰঙচুৱা কৰিব নালাগে, তেতিয়া মানে টেষ্টটো ভাল আহে। তাৰপিছত তুমি তাতে চুকা টেঙা দিলা, তাত আকৌ চুকা টেঙাৰ লগত 2-3 বিধ টেঙাৰ দৰকাৰ নাই। এনেও টেঙাৰ তৰকাৰীত আচলতে এইটো ক্ষেত্ৰত ৰাজীৱ দা বহুত ষ্ট্ৰিক্ট আছিলে যে 2-3 বিধ টেঙা কেলে, টেঙা এবিধেই নহয়নে, চুকা টেঙাৰ নিজস্ব যিটো সোৱাদ আছে, বা এইফালে যিটো কয় মেচকা টেঙা, আমি টেঙামৰা বুলি টেঙামৰাৰ যিটো টেঙা, বেলেগ টেঙাৰ কথা নাহেই। গতিকে তেনেকৈ আমি টেঙাৰ তৰকাৰীখন তৈয়াৰ কৰিব পাৰোঁ। আৰু এটা বৰ দৰকাৰী কথা বোধকৰো আপোনাক কৈ দিলে আপুনি মনলৈ লগে লগে শলে মূলে, সেইটো কিন্তু উৰুকাৰ এটা অতি প্ৰিয় ব্যঞ্জন নহয়নে? এইখিনি সময়ত শ'ল মাছ বহুত ধুনীয়া হয়, মূলা হয় ধুনীয়াকৈ, মূলা সেইটো তোমাৰ মূলাও নতুনকৈ ওলাইতো, গতিকে ইয়াৰ কিন্তু ফকৰা যোজনা এটা বেলেগ অৰ্থও বুজায়, কিন্তু আমি এতিয়া খাদ্যৰ লগত আহিছোঁ, গতিকে শ'ল মাছটোতো খুব হেল্ডি বস্তু একেবাৰে, সেইটো তুমি কাঠ মাছ গতিকে সেই শ'ল মাছটো নিমখ হালধি সানি অকণমান ভাজি ল'ব লাগে। মূলা শাকো কাটি মেলাই তোমাৰ তেলতে তুমি জলকীয়া বা তেজপাত দিব লাগে, আমাৰ যিটো থলুৱা মছলা, জালুক দিব পাৰি, জালুক পিছত দি দিয়ে আৰু দিওঁ মই আগতো দিব পাৰে। তাৰপিছত সেই মূলাখিনি ভাজি তাত হালধি নিমখ পানী দিলা, তাৰপিছত শ'ল মাছখিনি দিলা, আৰু এই যে আমি এতিয়া পাতি আছোঁ কেঁচা জালুকটো বেছি প্ৰাধান্য এইটো কাৰণে দিছোঁ, আমি ৰেডিমেড জালুক সকলোৰে উপলব্ধ, সেইটোও দিব পাৰে, নাথাকিলে কেঁচা জালুকো দি পেলাই যদি জ্বলা যিটো আহে জালুকীয়া টাইপ হৈ যায়, সেইটো বৰ প্ৰিয়। আৰু এটা বস্তু এবাৰ খাইছিলোঁ জানো, আমি তেতিয়া অৰুণাচলত আছিলোঁ, লখিমপুৰ ধেমাজি ফালে, এনেকুৱা বিহু সময়তে ককোৱা চাউলৰ নিখনি এটা চুপ এটা খাইছিলোঁ। নিখনি আমি আগতে নিখনি খোৱাৰ অভ্যাস আমাৰো আছিলে, তেল অকণমান দিয়ে, পিঁয়াজ কাটি দিছিলে, আইতাই দিছিলে, জালুক অকণমান দি দিয়ে, খুব হেল্ডি বস্তু। এতিয়াহে চুপ টুপৰ কথাবোৰ আহিলে, নিখনিনো কোন ক্ষেত্ৰত কম চুপতকে, খুব হেল্ডি। বেমাৰী মানুহে হওক বা ল'ৰা ছোৱালীয়ে হওক বা যিকোনো সেই মানে তুমি ঠাণ্ডা দিনত বহুত মানে ফ্ৰেছ লাগে। আজিকালি দুৰ্ভাগ্যটো ক'ত হ'ল জানে, আমি আৰু চিটিটো মাৰিলোঁ, নিখনিৰ প্ৰসংগই নোহোৱা হৈ থাকিলে, কাপোৰ মাৰ দিছিলোঁ, মাহঁতক দেখোঁ তেনেকুৱা ভাতৰ মাৰ। আগতে আমি বটুৱাত আমাৰ বহুত মানুহ, আমাৰ আত্মীয় স্বজন টাউনত আছিলোঁ কাৰণে শিক্ষা ক্ষেত্ৰতে হওক বা স্বাস্থ্য সংক্ৰান্তত আমাৰ ঘৰত থাকে, তেতিয়া আমি কিন্তু সেই ক্লাছ 4ৰ পৰাই ভাত ৰান্ধিবলৈ শিকিছিলোঁ। চাউল জৰা আমাৰ গাঁৱৰ পৰা আনে নহয়, দেউতাই কয় জাৰিবলৈ দিয়ে, চাউল মাহঁতে শিকায়, চাউল জৰা খুব মানে, মোৰ লগত টুইন ছিষ্টাৰো আছে, দুয়োজনে কম্পিটিশ্যন কৰোঁ তাৰমানে কিমান চাউল চালিব পাৰোঁ, গতিকে সেই বস্তুটো এতিয়াও আছে। আৰু গতিকে যে বটুৱাত মাৰ কাঢ়ি কিমান যে হাত পুৰিলে তোমাক কৈছোঁ, আৰু তুমি আধাতে যদি ৰখাই দিয়ে ভাতখিনি ফেনপিনি হৈ যাব, সেইটোতো গালি খাব লাগিব, সঁচাকৈ এনেকুৱা কথাবিলাকৰ কাৰণে বহুত খুব মনত পৰে। মোৰ ধৰি লওক জাকৰুৱা ঘৰ, মই ঘৰৰ সৰু আছিলোঁ, কিছুমান কামৰ ভাগ নাপাওঁগৈ, আৰু আমাৰ সময়লৈ অকণমান লাহে লাহে সলনিও হৈছিল বস্তুবোৰ। কিন্তু এটা কথা ঠিক, মই বৰ আইতাৰ ওচৰত বহুত কৃতজ্ঞ, বৰ আইতা মানে একদম ৰৈ আছিল, এইটো জানিবই লাগিব, এইটো শিকিবই লাগিব। এই ধৰাৰ নিয়ম আছিলে, কিমানকণ ফাক ৰাখি পানীটো যাব লাগিব, এনেকৈ এইবোৰ মনত। এতিয়া সৰহীয়া চাউলত তাৰমানে কণ্ট্ৰল কৰিব নোৱাৰোঁ, তেতিয়া 5-6ৰ ছোৱালী হিচাপে বা তেনেকুৱা কাম কৰিছোঁ, আৰু তেতিয়া মানে কেতিয়াবা বৈ আহে নহয়, সেই যে জ্বলনটো চাউলৰ এতিয়াও মনত থাকে, কেতিয়াও পাহৰা নাযায়। আৰু সেই নিখনি বা ভাতৰ মাৰেদি আমি কাপোৰত কাপোৰ স্কুলৰ যেতিয়া 8ৰ পৰা আমাৰ মেখেলা চাদৰ পিন্ধিছিলোঁ, চাদৰত আমি দিওঁ, মানে পুৰা একদম ভাজ লাগি থাকে, বাহঁতে এইবিলাক কৰি
দিছিলে মোৰ মনত পৰে হয় গাৰ্লছৰ আছিল গভৰ্ণমেণ্ট গাৰ্লছত আছিল এতিয়া দেখিছোঁ চুইদাৰে দিছে বাৰু তাত আমাৰো এতিয়া হ'ল কিন্তু সেইবিলাক বহুত বেলেগ কথা আপুনি চাউলৰ কথা কৈ আছে আমাৰ জহা চাউলৰ ভাতকেইটাৰ লগত আমাৰ বৰ বেলেগ আত্মীয়তা এটা আছে নহয়নে ঘৰুৱা জহা চাউলকেইটা এইখিনি সময়ত একদম সাজু হৈ উঠে তাৰ লগত চাব উজনি অসমত মাংস বুলি কোৱাৰ লগে লগে পাৰ মাংসৰ কথাটো আহে হয় পাৰ মাংসৰ বিষয়ত আপুনি যদি অকণমান কয় আমাৰ পাৰ মাংসৰ কথা ক'বলৈ গ'লে আমি এতিয়া যদি হিষ্ট্ৰী চাওঁ কোচ ৰাজবংশী দিনৰ পৰা আমি পাওঁ ন পাৰ মাংস তেওঁৰ দিনত বোলে 12 মাহে পাৰ মাংসৰ লগত বিভিন্ন উপাদান মিলাই পেলাই পাৰ মাংস তৈয়াৰ কৰিছিল এতিয়া ধৰা আমি পাৰ মাংসৰ লগত যিহেতু কলপচলাকে কলডিল যায় তেওঁ তেতিয়া গৰম দিনত আকৌ পাৰ মাংসটো গৰম কাৰণে তেওঁলোকে মাটি দাইল দি পেলাই তেনেকে কৰে বা অমিতা দিয়ে এনেকে দাহেচিয়া অমিতা দিয়ে তেনেকে জালুক অকমান দিয়ে জালুক দি কৰে গতিকে আমাৰ যিটো কলডিলটো আমাৰ বৰ স্বাস্থ্যসন্মত বস্তু এইটো 12 মাহে আমি খাব পাৰোঁ যেনেকে কলপচলাটো আমি নোৱাৰোঁ চব টাইমত খাব নহয়নে গতিকে পাৰ মাংসৰ লগত হালধি নিমখ বা জালুকটো বেছি যায় তাত আৰু কলডিলটো তুমি এনেইতো আমি কেঁচাকৈ কাটো তুমি যদি গোটাকেও যদি কাটি অকণমান জুইত পুৰি লোৱা তাৰপিছত যদি কাটি পেলাই পাৰ মাংসৰ লগত ব্যঞ্জনখন তৈয়াৰ কৰা এনেই মাংসৰ নিচিনাকৈ বনাই বিশেষ তাত একো হেৰি নাই নহৰু আদা দিব লাগিব আমাৰতো মা মছলা বুলি ক'লে সেইকেবিধে আৰু সেইকেবিধে তাতে সোৱাদটো উঠি যায় তাতে কলডিল যদি দি দিওঁ মানে সোণত সুৱগা চৰা বুলি কথা এটা আছিলে আৰু এটা কথা কি জানেনে মাংস বা মাছ আমি কুটিম নে কাটিম এই কথাটো এটা কথা থাকে পাৰ মাংস সাধাৰণতে কুটে নহয়নে সৰু সৰু কৰে আৰু তাৰ লগত যেতিয়া অমিতা আমাৰ সাধাৰণতে দেখিছিলোঁ মাহঁতে দাহেচিয়া অমিতা দি তৈয়াৰ কৰিছিলে আৰু আচৰিত লাগে ইমানবোৰ মানুহে অকণ দুটা পাৰ পিছদিনা ৰাতিপুৱা খাবৰ কাৰণেও মাৰ কেৰাহীত অকণমান থাকিছিল সেইটো মাৰ যাদু দেই সেইটো থয় মানে পিছদিনা সোৱাদটো বাঢ়ে একজেক্টলি সেইটো কিন্তু সঁচাই মেমৰেবল না আচৰিত আৰু অমিতাটো কেলে দিয়া জানা নাই অমিতাত যে এটা আঠা থাকে সেই আঠাটোৱে যদি পাৰ মাংসটোৱে যদি আমাক অনিষ্ট কৰিব নোৱাৰে সোনকালে হজম হয় সেইটো বহুত কথাত সহায় কৰে হয় গতিকে অমিতা আকৌ তুমি ঠাণ্ডা দিনত নাখায় দেই বহুত অমিতা নাখায় হয় নেকি কিয় নাখায় হয়তো কিবা সাইন্টিফিক আছে কাৰণ মই সিমান ডিটেইল নাজানো আমাৰ তেনেকুৱা বহুত কথা আছে নহয়নে এইটো সময়ত ঢেকীয়া নাখায় এইটো সময়ত কাটিত ঢেকীয়া নাখায় কাৰণ তাত এতিয়া পোক পতংগ হয় বুলি কয় তেনেকুৱা কিছুমান হেৰি আছে সময়ে সময়ে কিছুমান বস্তু আমাক ডাকৰ বচনেই মানা কৰি থৈ গৈছে একজেক্টলি এইটো সময় আজিকালি ধৰি লওক 12 মাহে আপুনি শাকো পাব চব বস্তু 12 মাহে পোৱা হৈ গ'লতো গতিকে কিন্তু তুমি চাবাচোন সেইখিনি সোৱাদ নাথাকে গুণ নাথাকে আৰু তোমাৰ গেছৰ প্ৰব্লেম কৰে তুমি হেৰি কাৰণ বতৰ প্ৰকৃতিয়ে আমাৰ ক্লাইমেটটোৰ লগত মিলাকে প্ৰকৃতিয়ে উৎপাদন কৰে তুমি আমি যদি জোৰ জবৰদস্তি সাৰ দিয়েতো আমি প্ৰডাক্ট উৎপন্ন কৰিব লাগিব ন গতিকে সেই বস্তুবোৰৰ পৰা আমি পৰাপক্ষত এভইড কৰাই ভাল নিজৰ শৰীৰটো আমাৰ স্বাস্থ্যই পৰম ধৰ্ম যদি কয় শৰীৰটোৰ কাৰণেও কিছুমান বস্তু আমি আমাৰ ওপৰত ডিপেণ্ড কৰে আমাৰ শৰীৰটো এটা মন্দিৰ আমি কাৰোবাক জোৰ জবৰদস্তি আমি খুৱাব নোৱাৰোঁ কাৰণ তোমাৰ চইচ তুমি শৰীৰটো কেনেকৈ ৰাখিছা হয়নে নহয় গতিকে এই ক্ষেত্ৰত আমি যেতিয়া বজাৰলৈ যাওঁ এতিয়া মই বেলতলা বজাৰলৈ যাওঁ কাৰণ তাৰপৰা গ্ৰাম্য অঞ্চলত যিসকল মহিলা পুৰুষ আহে লাগিলে ফলটো সৰুৱে হওক পাচলিটো সৰুৱে হওক মই কিন্তু সেইটোহে আনো হয় জৈৱিক সাৰৰ দি আৰু এটা কথা একেবাৰে নহ'লেই নোহোৱা এটা বস্তু হৈছে বেঙেনা পোৰা পিটিকাখন নহয়নে আমাৰ পৰম্পৰাগত অসমীয়া খাদ্য বুলি ক'লে আমি যদি এদিন অকল পিটিকাৰ কথাও পাতো বোধকৰো এটা এপিছড হ'ব এদিন যদি অকল দাইলৰ কথা পাতো এদিন যদি আমি খোৱা বিভিন্ন প্ৰকাৰৰ চাউলৰ কথা পাতো মানে ভাত তৈয়াৰ কৰাৰ বিভিন্ন পদ্ধতিৰ কথা পাতো এটা এপিছড হ'ব কিন্তু বেঙেনা পোৰা পিটিকাখনৰ যিটো আমাৰ উৰুকাৰ সৈতে যিটো সম্পৰ্ক সেইটো এৰাব মানে নোৱাৰা নহয়নে বেঙেনাটো মানে বহুত প্ৰকাৰৰ আছে বৰ বেঙেনা এই বগা সৰু সৰু বেঙেনাটো নামো বিভিন্ন ধৰণে থাকে এতিয়া বৰ বেঙেনাটো তোমাৰ যেতিয়া ধৰা যিসকল ব্ৰতত থাকে সিজাই পেলাই তাৰ লগত আলু জলকীয়াও দিব পাৰা সেইটোও তেওঁলোকে গ্ৰহণ কৰে মানে যিটো বীজ কয় ন তাৰ লগত খোৱা দেখোঁ আৰু বৰ বেঙেনাটো আজিকালিহে দেখিছোঁ আগতে বৰ বেঙেনা অকণমান অকিয়াই পেলাই জুইত দিয়ে আজিকালি কাৰণ নহৰু ফুটা ভৰাই দিয়ে তেতিয়াও টেষ্টটো ভাল হয়
মই এটোকে কৰো আজিকালি দেই নহৰু ফুটা ফাকে ফাকে ভৰাই দি পুৰো তাৰপিছত যেতিয়া বাকলিটো গুচাই তাৰ লগত আৰু ধনিয়া জলকীয়া দি পেলাই অকণ মিঠাতেল ঘানি মিঠাতেলটো ঘৰুৱাভাৱে যিখিনি তেল হয় সেই তাৰ গুণটো এই ৰেডি কিনি অনা পেকেটৰ গুণটো নাথাকে গতিকে সেই গৰম তেলটো মই ব্যৱহাৰ কৰোঁ তাৰমানে পিটিকাত গতিকে এইবিলাকে আমাৰ জুতি আচলতে খাদ্য আমি যিখন থালিখন খাওঁ ই চাটনি পিটিকাই আমাক জিভাত জুতি দিয়ে আৰু সেইখিনি আমি খুব সন্তুষ্ট মনেৰে খাওঁ ন আমাক খুব সোনকালে কাম দিয়ে তাৰমানে শৰীৰ এটা কথা হয় চাব মৃদুস্মিতা বা আমি যেতিয়া বজাৰ কৰিবলৈ যাওঁ যিবিলাক অকণমান এই ৰন্ধা বঢ়াৰ প্ৰতি অনুসন্ধিৎসু বা আগ্ৰহী তেনেকুৱা মানুহে বজাৰ কৰি থাকোঁতে সন্মুখত সেই কাঁহীখন কল্পনা কৰি লয় যে এই বস্তুটো মোৰ তেনেকুৱা হয় মই যদি বাবৰি শাক দেখিলোঁ হাঁহৰ কণী লাগিবই মোক কাঠ আলু মানে মাটি দাইল লাগিবই কেতিয়াবা এনেকুৱা হয় টেঙেচি আমাৰ টেঙেচি পাতত দিয়া এটা আগতে খুব দেখোঁ মানে টেঙেচি শাক বৰাইতে এই আমাৰ গৰু চৰু আছিলে দানা সিজোৱা কেৰাহী জুইখিনিতে কলপাতত হেৰিকৈ টোপোলা এটা ভৰাই থৈ দিলে ইমান ভাল লাগে তেনেকৈ মচন্দৰী পাতত দিয়া এই যিবিলাক পৰম্পৰা মানে আমাৰ খাদ্যৰ যিবিলাক হেৰি সেইবিলাক আমাৰ স্বাস্থ্যটো বহুত ভালে ৰাখিছিলে আমি কেতিয়াও পেকেট এটা খুলি মেগীৰ তৈয়াৰ কৰা বা এই ধৰণৰ কথা আমি নিশিকিলোৱে আমাৰ তেনেকুৱা বস্তুটো নাছিলে যদিও বহুত পুৰণি মানুহ মই নহয় মানুহে শুনিলে ভাবিব মোৰ চাগে আমি দুটা জেনেৰেশ্যনে পাইছোঁ তাৰমানে কিন্তু মানে কি আছিলে আমি বৰ সমৃদ্ধ আছিলোঁ আজিৰ তাৰিখতো আমি আমাৰ ঘৰুৱা জীৱনতো কিন্তু মোৰ ল'ৰাই এতিয়া সান্দহ গুড়ি খাই খুব ভাল পায় মানে সি আনকি টিফিনতো স্কুললৈ টিফিনতো আমি এটা ফ্লাক্সত তাক গৰম পানী আৰু এইফালে সান্দহ গুড়ি আৰু পাউডাৰ গাখীৰে মিলাই দিওঁ উপায়তো নাই সি কিন্তু টিফিনত সান্দহ গুড়ি খায় মানে মই গাঁৱৰ পৰা সান্দহ গুড়ি খুন্দাই আনো সেইটো কাৰণে গতিকে এটা কথা চাওক নিজে ব্যৱহাৰ নকৰাকে একো কথাই কোৱা নাযায় কোৱাটো উচিত নহয় আৰু মই এই ক্ষেত্ৰত সঁচাকৈ কৈছোঁ মই এনেকুৱাকৈ চলিছোঁ আৰু ভাল লাগে যে মোৰ ল'ৰাটোৱেও এনেকুৱাকৈ চলিবলৈ বিচাৰিছে সি ভাল পোৱাৰে লৈছে যেনেকৈ আমাৰ পঁইতা ভাতৰ কথা এটা থাকে নহয়নে মোৰ ল'ৰাটোৱে পঁইতা ভাত খাই বহুত ভাল পায় কেতিয়াও এনেকুৱা ইম্প'জ কৰিবলগীয়া নহয় সেইটো ল'ৰা ছোৱালীয়ে ঘৰতে দেখি দেখি শিকে কালি এতিয়া ফাৰ্জিনা বাই ক'লে যে মই ক'ৰবাত যাবলগীয়া হ'লে মই নিজে এইখিনি তৈয়াৰ কৰি লৈ যাওঁ মোৰ ঘৰত পিঠাগুড়ি থাকে এইখিনি আচল কথাটো সেইটোৱে ন যদি তেখেতে পাৰিছে যদি আপুনি পাৰিছে যদি আমি সকলোৱে কিয় নোৱাৰিম মোৰ কথা হ'ল সেইটো সেইখিনি ধৰা নিজৰ পৰিয়ালটোলে বা নিজলে কিন্তু আমি হস্পিটেলত যে বহুত সময় ডক্টৰলৈ ৱেইট কৰোঁ বা মেডিচিন এসোপা যে কিনি আনো সেইটো সলনি মই ভাবোঁ মই এইটো নিজেই মানে যিমানখিনি পাৰোঁ এনেকুৱা হৈছে মোৰ মানুহজন বা মোৰ ছোৱালীজনী মই ৰান্ধি দিয়া বস্তুকেইটা এতিয়া মোৰ ছোৱালী বাহিৰত আছে গতিকে তাই মানে খুব মিছ কৰে মা এইটো যে তুমি যদি ঘৰত যদি মগু দাইলখন দিওঁ আপত্তি কৰিছিলে এতিয়াকৈ সেই মগু দাইলখনলৈকে তাই মনত পৰে তাৰমানে গতিকে প্ৰত্যেক আমি মহিলা সঁচাই ব্যস্ত তাৰ মাজত এইকণ সময় উলিয়াব লাগিব পাকঘৰখনত আমি কি ৰান্ধিম আমি কেনেকৈ এইটো নহয় যে মানে খাদ্যৰ ৰন্ধাটো এটা লাইফ স্কিল হয় আপুনি অন্ততঃ ঘৰত এইটো কেতিয়াও নকৰিব মই চাই থকাসকলক কওঁ যে ৰন্ধাৰ দায়িত্বটো অকল আপুনি মহিলাগৰাকী বা আপোনাৰ ঘৰখনত থকা মহিলাসকলৰ এইটো এটা লাইফ স্কিল আপোনাৰ ঘৰৰ পুৰুষ সদস্যসকলেও যাতে এই স্বাস্থ্যকৰ ৰন্ধন প্ৰণালীবোৰ জানে ৰান্ধিবলৈ আগ্ৰহী হয় তাৰ কাৰণে পৰিৱেশ এটা কিন্তু সৃষ্টি হ'বই লাগিব আৰু খাদ্য তুমি ৰান্ধি দিয়া তুমি ধৰা পৰিয়াল আমাৰ ইয়াত বহুত লোক থাকিলে তুমি চাবাচোন সমাজৰ যিগৰাকী খুব ভাল ৰান্ধে তেওঁক প্ৰতিটো অনুষ্ঠানত মাতে কিয় মাতে সেই মানুহগৰাকী থাকিলে বহুত কথা হাতখনে চুই দিলে ভাল সেই বিশ্বাস আৰু ঘৰখনৰ একতা আনিবলৈ কিন্তু ৰন্ধনটো নিজে কৰিলে বেছি ভাল একেবাৰে চব ফালৰ পৰা নহয় জানো আৰ্থিক মানে তুমি ক'বা এগৰাকীক মাতিলা সেইটোতো তেওঁলোকক পইচা দিব লাগিব বা এটাও বিশ্বাস থাকিবও পাৰে কিজানি তাত ধুই পেলাই পাচলিটো দিয়া নাই গতিকে কিছু ক্ষেত্ৰত আজিকালি মানে বিশেষকৈ মহানগৰিক জীৱনত বা মানে ব্যস্ততাটো এনেকুৱা হৈ গৈছে হয়তো নোৱাৰিব পাৰে কিন্তু আপুনি যত্ন কৰিব যিখিনিলৈকে পাৰে বহুত ক্ষেত্ৰত সকলো আজিকালি সহায় কৰে দেই বহুত কৰে মানে নিজৰ মানুহজনে কৰে যে এইটো এটা লাইফ স্কিল হয় ইয়াত মানে আমি কাকো এক্সট্ৰাকে এপ্ৰিচিয়েট কৰাৰ প্ৰয়োজন নাই যে এইখিনি যে কৰি দিলা থেংক ইউ আচলতে
ভোকটো সকলোৰে লাগে, সমানেই লাগে। যদি আপুনি ভাবে যে আপোনাৰ ঘৰৰ মানুহজনীয়ে যে ভাত ৰন্ধা নাই, নোখোৱাকৈ থাকিবলগীয়া অৱস্থা এটা হয়, সেইটো কিন্তু আপোনাৰে ব্যৰ্থতা। সঁচা। আৰু মানে কি ল'ৰা ছোৱালী আজিকালি ছোৱালীজনী বিয়া দিয়া সময়তো বা ল'ৰাই যে বিয়া পাতে, সাধাৰণতে বহুত মাকে দেখো ইমান পঢ়া আছে, টাইম নাপায়। মই এইটো নাভাবোঁ, তুমি নিজৰ খাদ্যখিনি এটলিষ্ট জানিব লাগিব, ৰন্ধাটো। সময় নাই বুজি পাইছোঁ, কিন্তু নিজৰ আজি য'তেই থাকা, আজিকালি প্ৰায়বিলাক বাহিৰত পঢ়া শুনা চাকৰি, নিজৰ খাদ্যটো যদি তৈয়াৰ কৰিবলৈ শিকে, তেতিয়াহ'লে বেলেগৰ ওপৰত ডিপেণ্ড কৰিব নালাগে আৰু ঘৰৰ মানুহবোৰ নিশ্চিন্ত। হয় হয় হয়, বহুত কথা ওলাল আমাৰ, আৰু আপোনালোকে গমেই পাইছে প্ৰত্যেকটো কথাত আৰু 10টা কথাৰ কিন্তু বাট ওলাই আছে। গতিকে আৰু কথা আমি পাতি থাকিম। মৃদুস্মিতা বা বহুত বহুত ধন্যবাদ এইখিনি সময় দিলে। মৃদুস্মিতা বাৰ 2খন কিতাপ ইতিমধ্যে প্ৰকাশ হৈছে। নাম কেইটা কি আছিলে? হয়, মোৰ বহু দেশ অনেক ব্যঞ্জন আৰু দেশ বিদেশৰ ৰান্ধনীশালৰ পৰা। হয়, আমি ছাইড স্ক্ৰীণত কিতাপ দুখনৰ ছবি আপোনালোকক দেখুৱাই আছোঁ। এই কিতাপ দুখনত আপোনালোকে এই বিষয়ত দেশ বিদেশৰ বিভিন্ন ব্যঞ্জনৰ বিষয়ে যলৈকে যায় মৃদুস্মিতা বাই খাদ্য পৰম্পৰাটো লৈ আহে, শিকি আহে, গতিকে জানিব পাৰিব। মই নিজেও পঢ়ি যথেষ্ট উপকৃত হৈছোঁ। কিন্তু গৈ থৈ আকৌ এটা কথা, মই বিচাৰিম মৃদুস্মিতা বাই সম্পূৰ্ণ পৰম্পৰাগত অসমীয়া খাদ্যক লৈ এখন কিতাপ তৈয়াৰ কৰক। সেইখন বহুত কামত আহিব আৰু সেই বিষয়ত কাম কৰাটো মই আচলতে বিচাৰোঁ। নিশ্চয় চেষ্টা কৰিম এবছৰ কিবাও কৰিব পাৰোঁ নেকি। হয়, অশেষ ধন্যবাদ থাকিল আৰু আমি আকৌ লগ পাম। আপোনাৰ ভোগালী বিহুৰ লগতে আপোনাৰ জীৱনটো সদায় ভোগময় হৈ থাকক, আপুনি আনৰ জীৱনলৈ ভোগ কঢ়িয়াই আনক, তাকে আশা কৰিলোঁ। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। আমি খুব স্পীড গৈছোঁ, আমি বহুত কথা পাতিছোঁ, বহুত কথা ৰৈ গৈছে। তাৰ পিছতো যদি আপোনালোকৰ আৰু কিবা জানিবলগীয়া থাকে ভিডিঅ'টোত কমেণ্ট কৰিব। মৃদুস্মিতা বাৰ ফোন নম্বৰ দিয়া আছে, কিবা যদি জানিব বিচাৰে, শিকিব বিচাৰে, যোগাযোগ কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।